তেওঁলোকে হিটলাৰী শাসন চলাই গৈ আছে আমাৰ কাৰ্বি আংলংখনত। গতিকে আমি সেই স্বৈৰাচাৰী তন্ত্ৰৰ যিটো শাসন আমি সেইটো নামানো। আমাক লাগে আমাৰ সংবিধান মতে যিটো বাই ইলেকশ্যন পাতিব লাগে সেইটো আমি ডিমাণ্ড কৰিছোঁ। তেওঁলোকে টাউন কমিটি আৰু মিউনিচিপেল বোৰ্ড আৰু এই সমষ্টিৰ বাই ইলেকশ্যন নাপাতৰ কাৰণটো হৈছে তেওঁলোকে শোষণ কৰা, একমাত্ৰ শোষণ কৰিবৰ কাৰণে তেওঁলোকে এডক কৰি থৈ দিছে আৰু তেওঁলোকে ইলেকশ্যন পাতিব বিচৰা নাই। তেওঁলোকৰ এই স্বৈৰাচাৰী যিটো নেকি শাসন আমি নামানো। আমাৰ APSC দলে আমি সংগ্ৰাম কৰি গৈ থাকিম আৰু আমি ডিমাণ্ড কৰি থাকিম। মই আৰু বেছি নকওঁ, আৰু ক'বলগীয়া আৰু আমাৰ মাজত বহুত আমাৰ দলৰ নেতাসকল আছে, তেওঁলোকে ক'ব। গতিকে মই অতি সোনকালে আমাৰ এই হাওৰাঘাট সমষ্টিৰ যিটো খালী থকা পথ সেইটো অট'নমাছ কাউন্সিলে আমাৰ অট'নমাছ কাউন্সিলৰ মুৰব্বী যিটো CEM প্ৰগ্ৰাম নহয় অতি শীঘ্ৰে অতি সোনকালে। মই আজি ইয়াকে কৈ মোৰ চমু বক্তব্য ইয়াতে সামৰি মাৰিলোঁ। নমস্কাৰ।